উদঙাই দিলে জাতিৰ স্বৰূপ সেইজনেই আছিল জুবিন গাৰ্গ যিজনে মহিলা কণ্ঠশিল্পীক ভালদৰে শুবলৈ দি নিজে ড্ৰাইভাৰৰ লগত হৈছিল ৰহস্যজনক মৃত্যুৰ পিছত জেৰাৰ সময়ত অমৃত প্ৰভা মহন্তই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছিল জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া বুলি কবলৈ লাজ কৰা নাছিল অকৃতজ্ঞ অমৃত প্ৰভাই কিন্তু সেই অমৃত প্ৰভাকে কন্যা সম মৰম কৰিছিল জুবিন গাৰ্গে এই জুবিন গাৰ্গে দলৰ মহিলা কণ্ঠশিল্পীৰ কাষত কোনো অচিনাকি পুৰুষক বহিবলৈ দিয়া নাছিল জুবলিৰ সৈতে গান গাই থকা সময়তো জুবিনদাই কৰিছিল এটা আচৰিত কাম সেইবাৰ জুবলিয়ে জুবিনদাৰ সৈতে প্ৰথমবাৰ মঞ্চ অনুষ্ঠান কৰিছিল বঙাইগাঁৱত অনুষ্ঠান শেষ হোৱাৰ পিছতে তেওঁলোক শুবলৈ গ'ল কিন্তু আয়োজক কমিটিয়ে মহিলা শিল্পী যাব বুলি জনা নাছিল হে সকলোকে এটা ঘৰতে শুবলৈ দিছিল কেৱল জুবিন গাৰ্গৰ বাবে আছিল এটা আছুতীয়া কোঠা কিন্তু সকলো ৰুমত সোমোৱাৰ পিছত জুবলি বিবুদ্ধিত পৰিল তেতিয়া জুবিনদাই জুবলিৰ বাবে এৰি দিলে নিজৰ ৰুম একমাত্ৰ কোঠাটোত জুবলিক শুবলৈ দি তেওঁ অন্তৰ্ধান হল সেই নিশা জুবিনদা ক'ত আছিল সেইটো জুবলিয়ে নাজানিলে পিছতহে জুবলিয়ে জানিলে তেওঁক অকলে শুবলৈ দি জুবিনদাই ড্ৰাইভাৰৰ সৈতে ৰাত্ৰি যাপন কৰিলে চালকজনৰ সৈতে গাড়ীতে শুই থাকিল জুবিন গাৰ্গ সহশিল্পীৰ কষ্টৰ কথা ইমান চিন্তা কৰা সেইজন জুবিন গাৰ্গৰে চৰিত্ৰ হনন কৰিবলৈ অমৃত প্ৰভা মহন্তই কুণ্ঠবোধ নকৰিলে যিজন ব্যক্তিৰ বাবে পৰিচিত অৰ্জন কৰিছিল তেওঁকে অমৃত প্ৰভাই মৃত্যুৰ পিছতো অপমান কৰিলে সেই অমৃত প্ৰভাক অসমে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব এই কাৰণে সম্ভৱত জুবলিক ভনিয়েকৰ দৰে মৰম কৰিছিল জুবিন গাৰ্গে নিশা কাম কৰা জুবিন গাৰ্গ দিনত হৈছিল তেতিয়া তেওঁক জগাবলৈ কাৰো সাধ্য নাছিল একমাত্ৰ সাধ্য আছিল জুবলিৰ তেওঁ ভনিয়েকৰ দৰে কাষ চাপি গৈ জুবিনদাক জগাবলৈ সাহস কৰিছিল জুবলিয়ে ক'লে জুবিনদা শান্ত লৰাৰ দৰে বিচনাৰ পৰা উঠি আহিছিল সেয়ে জুবিন গাৰ্গক দিনত টোপনিৰ পৰা জগাবলৈ ঘনিষ্ঠসকলে দায়িত্ব দিছিল জুবলিক এইটো অধিকাৰ পাই জংকিৰ দৰে জুবিনদাৰ বিশ্বাসী হৈ পৰিছিল জুবলি একেলগে মঞ্চ অনুষ্ঠান কৰাৰ সময়ত জুবলিক কম নগুৰ নাকতি কৰা নাছিল জুবিনদাই বহুদিনলৈ তেওঁৰ জুবলিৰ উপাধি যে বৰুৱা সেইটো জানিবলৈ দিয়া নাছিল এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠান কৰাৰ সময়ত জুবলিৰ উপাধিৰ ৰাজকুমাৰী বুলি আয়োজকক কৈ পঠিয়াইছিল জুবিনদাই সেইমতে পোষ্টাৰ ছপা কৰাৰ পিছতহে জুবলিয়ে উপাধিটো দেখিছিল পিছদিনা মঞ্চত তেওঁৰ উপাধিটো জুবিনদাৰ জহতে সলনি হৈ থাকে বুলি কৈছিল জুবলিয়ে সেই জুবলিৰ সৈতে বিমানতো কাজিয়া কৰিছিল জুবিন গাৰ্গে মৃত্যুৰ পিছত মুখাগ্নি কৰিবলৈ জুবিনদাই জুবলিকে দায়িত্ব দিছিল কিন্তু মৰাৰ কথা কৈ থকা বাবেও জুবিনদাৰ সৈতে খকা খুন্দা লাগিছিল জুবলিৰ পিছে জুবলিয়ে তেওঁৰ মুখাগ্নি কৰাৰ সুযোগ নাপালে সেইজন জুবিনদাৰ মৃত্যুৰ পিছত অসমীয়াই ৰাজনীতি কৰি আছে নিৰ্লজ্জৰ দৰে এইবাৰ সমাধি ক্ষেত্ৰৰ অধিকাৰক কেন্দ্ৰ কৰি কাজিয়া কৰিছে আমি কিমান নিকৃষ্ট সেইটো উদঙাই দিছে জুবিন গাৰ্গে